নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্যতা ভিতৰত আশা কৰোঁ সকলো ভালে আছে আৰু যেতিয়াই CM ছাৰে ফেচবুক লাইভত ক'লে যে 4000 নতুন অসম আৰক্ষীৰ বিজ্ঞাপন মুকলি কৰিব তাৰপিছতে এতিয়া বয়সৰ কথা বহুতৰে আহি পৰিলে যে বয়সটোৰ বহুতৰে নাই কি হ'ব কি নহ'ব আৰু কিছুমান কেণ্ডিডেটে যিহেতু বহুতৰে এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিছিলে তো তেওঁলোকে মোক বহুতে সুধিছে দাদা আমাৰ বয়সটো মোৰ ইমান হৈছে ইমানৰ পৰা ধৰিব নাই বা কিমান দিব নাই তো বয়সৰ কথাটো মই আপোনালোকক থুলমূলকৈ জনাই যাম যিসকলে নতুনকৈ এইবাৰ অসম আৰক্ষী প্ৰথমবাৰৰ কাৰণে দিব তাৰপিছতে আপোনাৰ বয়সৰ একজেক্ট কিমানৰ পৰা ধৰিব সেইটো বিষয়ে জনাম তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব তাৰ মাজতে পুনৰ কওঁ ভিডিঅ'টো লাইক এটা দিব লাইক এটা দিবলৈ নাপাহৰিব ভিডিঅ'টো চালেই যেতিয়া লাইক এটা দি থৈ যাব তো প্ৰথম কথা হ'ল আপোনালোকৰ যেতিয়া অসম আৰক্ষী 2023 চনৰ 5563টা পদৰ বিজ্ঞাপন মুকলি কৰিছিলে তাতে আপোনালোকৰ বয়সৰ সীমাটো 1/1/2023 ধৰিছিলে তো আপোনালোকৰ তাত আপোনালোকক আৰু মানে 18 পৰা 25 বছৰ দিছিলে তাৰপিছত 3 বছৰ আপোনালোকৰ OBC MOBC আৰু 5 বছৰ ST H ST P আৰু ST মানে প্লেইন P আৰু SC তো এইকেইটাৰ কাৰণে ধৰি দিছিলে বয়স আৰু যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যেতিয়া আকৌ বিজ্ঞাপন মুকলি কৰিছিলে তেতিয়াও এই 1/1/2023 ধৰিছিলে আপোনালোকক মই ভিডিঅ' দেখাই দিম আপোনালোকৰ এইটো ধুনীয়াকৈ তাত তেতিয়াও আপোনালোকৰ তাত 1/1 ধৰিছিলে আৰু এতিয়া যদি বিজ্ঞাপন মুকলি কৰে তো আজিৰ তাৰিখত আপোনালোকৰ ঠিক তেনেকৈ 1/1/2025 ধৰিব তো আপোনালোকৰ 1/1/2025 পৰা যদি ধৰে তেতিয়াহ'লে আপোনালোকৰ নিজে ভাবি চাব যে আপোনাৰ বয়সটো পৰিব নপৰিব একজেক্টলি আপোনালোকৰ 18 বছৰ হ'বই লাগিব আৰু যদি 18 বছৰ আপোনালোকৰ এদিনো যদি হোৱা নাই তেতিয়াও একচেপ্ট নকৰে এপ্লিকেশ্যন আৰু যদি 18 বছৰ যদি 25 বছৰ তাতো যদি আপোনালোকৰ এদিন বেছি হয় জেনেৰেলসকলৰ কাৰণে তেতিয়াও আপোনালোকে একচেপ্ট নকৰিব এইটো হ'ল আপোনালোকক মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটোৰ মানে বিজ্ঞাপন আছিলে আপোনালোকক দেখাই দিছোঁ আপোনালোকে স্ক্ৰীণত দেখিছে আৰু তাত আপোনালোকে নিশ্চয় দেখিছে যে তাতো আপোনালোকে 1/1/2023 পৰা ধৰিছে আৰু এইটো হ'ল পুলিচৰ ইণ্টাৰভিউ আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে তাতো আপোনালোকক দেখাইছে 1/1/2023 তো আপোনালোকৰ এতিয়া বয়সটোৰ কিমান ধৰিব এইটো সময়ে ক'ব তথাপিতো যাৰ বয়সৰ মানে নাই যেতিয়াতো উপায় নাই তেতিয়াহ'লে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ফৰেষ্ট গাৰ্ড আহিব বা ফৰেষ্ট গাৰ্ড গ্ৰেড 1 আহিব বা ড্ৰাইভাৰ আহিব তেতিয়া তাত আপোনালোকে কোৱালিফাইড হ'বলৈ চেষ্টা কৰিব সেইবিলাক দিব আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা মোক বহুতে কৈছে দাদা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিব নাই মই অলৰেডি ভিডিঅ' দি থৈছোঁ আপোনালোকে চাব পাৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিব নাহে তাৰপিছতে গতিকে বয়সটো তেনেকুৱা ধৰণৰ কথা আছে তাৰ মাজতে আপোনালোকৰ যি হাইট আৰু চেষ্ট আছে হাইট আৰু চেষ্টৰ কথাও মই কৈ দিওঁ আপোনালোকৰ যিসকল নতুনকৈ এবাৰ অসম আৰক্ষীত সোমাব বিচাৰিছে বা যিসকলে এবাৰ নতুনকৈ ইণ্টাৰভিউ দিব তেওঁলোকৰ কাৰণে মই কৈ দিওঁ আপোনালোকৰ বয়সটোৰ কিমানৰ পৰা কিমান হ'ব তো বয়সটোৰ কথা ক'লোঁ এবাৰ আপোনালোকৰ হাইটটো কওঁ যিসকল নতুনকৈ দিব তেওঁলোকৰ এইখিনি হাইট লাগিবই নহ'লে হাইটত বহুত ল'ৰা ছোৱালী ৰিজেক্ট হয় আপোনালোকৰ যদি মেল হয় মেলৰ কাৰণে আপোনালোকৰ জেনেৰেল OBC MOBC SC তেওঁলোকৰ কাৰণে 162.56 হ'ব লাগিব আৰু 154.94 CM ছোৱালী হ'ব লাগিব আৰু যদি আপোনালোকে জেনেৰেল OBC MOBC ST ST P হয় তেতিয়াহ'লে আপোনালোকৰ ল'ৰাৰ কাৰণে হ'ব লাগিব 80 চেণ্টিমিটাৰ আৰু যিটো আপোনালোকৰ চেষ্টৰ কথা কৈছোঁ আৰু যিটো মানে এক্সপেণ্ডেড যেতিয়া আপোনালোকে ফুলাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ 85 চেণ্টিমিটাৰ হ'ব লাগিব আপোনালোকে স্ক্ৰীণত দেখিছে নিশ্চয় এইকেইটা চেষ্ট কিন্তু মানে হাইট আৰু চেষ্ট এইটো হ'বই লাগিব নহ'লে আপোনালোকক ডিছকুৱালিফাইড কৰা হ'ব আৰু অলৰেডি যোৱাবাৰ ইণ্টাৰভিউটো হাইটত বহুত ল'ৰা ছোৱালী ৰিজেক্ট হৈছে গতিকে বহুত ডাঙৰ প্ৰব্লেম এটা হাইটৰ কাৰণে তো হাইটৰ কাৰণে কিছুমান এক্সাৰচাইজ আছে আপোনালোকে এতিয়াৰ পৰা কৰি যাওক আৰু যিবিলাক এক্সপাৰ্ট এথলেটিক আছে বা যিবিলাকে ফিজিকেল ফিটনেছ মানুহ আছে তেওঁলোকক আপোনালোকে এক্সপাৰ্টক সুধি ল'ব আপোনালোকে হাইটটো কি কৰিব লাগিব নালাগিব হাইটত বহুত ৰিজেক্ট হয় এইকেইটা বস্তু ইম্পৰ্টেণ্ট মাষ্ট আপোনালোকৰ হাইট ৱেইট আৰু এজ তো এজটোতো কোৱালিফাইড হ'ব কিন্তু হাইটটোতো অলপ যথেষ্ট প্ৰব্লেম হয় এইটা চাব তো ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ থুলমূলকৈ কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলে যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু সকলো ভালে থাকক ধন্যবাদ